পৰিচালক বাণী দাসে এই চিনেমাখন নিৰ্মাণ কৰিছে কুখ্যাত উত্তৰ কাছাৰ পাহাৰ জিলাৰ 1000 কোটি টকীয়া কেলেংকাৰীৰ কাহিনীৰ আলম লয়। অহেতুক অভিনেত্ৰী অমৃতা গগৈৰ কেৰিয়াৰৰ টাৰ্ণিং পইণ্ট। অমৃতাৰ বিপৰীতে চিনেমাখনত অভিনয় কৰিছে গুঞ্জন ভৰদ্বাজে। 2015 চনত মুক্তি পোৱা অহেতুকৰ প্ৰযোজক ৰাজকুমাৰ জৈন। চিনেমাখনৰ এটা চৰিত্ৰত অভিনয় কৰিছিল আজিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই। অহেতুকত এটা বৈপ্লৱিক চৰিত্ৰত অভিনয় কৰিছিল অভিনেতা ৰাজীৱ ৰয়। কৰাণ বৰকটকীয়ে সংগীত পৰিচালনা কৰা অহেতুকৰ আন এটা জনপ্ৰিয় গীত লাহে 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 ভাহি আহে কিনো সুৰ দৰদি পাহে 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 পাহে